হয়, আজি বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত সমগ্ৰ বিশ্বতে আজি এই বিশ্ব পৰিৱেশ দিৱসৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ খুমটা সমষ্টিৰ অন্তৰ্গত জোগীবাৰীত আৰু জোগীবাৰীত আজি বিগত এটা দুটা বছৰ নহয়, বিগত 9 বছৰে স্বচ্ছতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা এটা মহিলা দলৰ এই মুহূৰ্তত কাহিনী আমি লৈ আহিছোঁ। এয়া হৈছে 15জনীয়া এটা মহিলা দল আৰু এই দলটোৱে বিগত 9 বছৰ ধৰি বিভিন্ন খুমটা সমষ্টিৰ বিভিন্ন প্ৰান্তত স্বচ্ছতাৰ ক্ষেত্ৰত বিশেষভাৱে কাম কৰি আহিছে। আজি এই বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত এইসকল মহিলাৰ সদৰ্থক বাতৰিটো আজি এই মুহূৰ্তত আমি লৈ আহিছোঁ। আমি কথা পাতিবলৈ চেষ্টা কৰিম। আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত আমি এগৰাকী বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম। আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস, প্ৰথমতে শুভেচ্ছা জনাইছোঁ। আপোনালোকে এটা দুটা বছৰ নহয়, বিগত 9 বছৰ ধৰি আপোনালোকে খুমটা সমষ্টিৰ বিভিন্ন প্ৰান্তত স্বচ্ছতাৰ ক্ষেত্ৰত কাম কৰি আহিছে। কি ক'ব আজিৰ বিশেষ দিনটো? আজি বিশেষ দিনটোত আমি 15গৰাকী এতিয়া নহয় 9 বছৰ ধৰি আমি স্বচ্ছতাৰ লগত জড়িত হৈ আছোঁ আৰু আমাক প্ৰথমতে জড়িত কৰিছিলে খুমটা সমষ্টিৰ বিধায়ক শ্ৰীযুত মৃণাল শইকীয়াদেৱে। তেওঁৰ তত্বাৱধানত আজিৰ ডেটলৈকে এই 5 জুনলৈকে আমি তেওঁৰ তত্বাৱধানতে আমি চাফ চিকুণতাৰ কাৰণে আমি জড়িত হৈ আছোঁ। ক'ত ক'ত কৰে আপোনালোকে? আমি গোটেই খুমটা সমষ্টিৰ ওচৰ চুবুৰীয়া এলেকা গাঁওবিলাকত আমি কামবিলাক কৰি থাকোঁ। কেতিয়া ওলাই আহে? পুৱাই ওলাই আহে? পুৱা আমি 5টা বজাতে ওলাই আহোঁ সদায়। 5টা বজাতে আপোনালোকে হাতত ঝাৰুটো লৈ ওলাই আহে? সদায় আমি 5টা বজাতে ঝাৰুটো লৈ ওলাই আহোঁ। বিশেষকৈ আপোনালোকে কি কি ইয়াতে চাফা কৰে? আমি এতিয়া পলিথিনবিলাক চাফা কৰোঁ আৰু য'তে ত'তে পৰি থাকে এইবিলাক লেতেৰা জাবৰ জোঁথৰবিলাক সেইবিলাক আমি চাফা কৰোঁ। কেনেকুৱা লাগে এইবিলাক কাম? ভাল লাগে আমাক। ভাল লাগে। ভাল লাগে, হয়। এতিয়া আপোনালোকৰ অভ্যাসলৈ পৰিণত হৈছে? আমাৰ অভ্যাসে এইবিলাক সদায় কৰি থকা। নাহিলে বেয়া লাগে? নাহিলে আমাৰ মনটো ঘৰত খুব বেয়া লাগে। গোটেইখিনিয়ে কৰি থাকে, ঘৰত যদি নাহোঁ সেইদিনাখন আমাৰ মনটো অকণো ভালেই নালাগে। আহিলে ভাল লাগে। 15গৰাকী মহিলা এনেধৰণে একেলগে কাম কৰি সদায় আমি একেলগতে কাম কৰোঁ 15গৰাকী, আৰু ভালো লাগে। ৰাতিপুৱা ওলাই আহোঁ, মনবিলাক ফূৰ্তি লাগে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আন এগৰাকী বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, আজি যিহেতু এটা খুব গুৰুত্বপূৰ্ণ দিন, আপোনালোকে বহু বছৰ ধৰি এনেধৰণে কাম কৰি আছে, কেনেকুৱা লাগে এইবিলাক কাম কৰি? এইবিলাক কাম কৰি ভালেই লাগে। আমাৰ 5 জুন বুলি কথা নাই আমাৰ কাৰণে। আমি মানে সদায়ে কৰোঁ এইটো স্বচ্ছতা, কিন্তু ভাল লাগে আৰু কৰি। কি কি কৰে? আমি বিশেষকৈ মানে এইবোৰ জাবৰ জোঁথৰখিনি সাৰি পুখি আপোনাৰ পাত পটুৱাবোৰ পেলাওঁ আৰু পলিথিন বটল তেনেকুৱাবোৰ এতিয়া মানুহে খাই কৰি গাড়ীৰ পৰা খাই কৰি পেলাই থৈ যায়, সেইবোৰ আমি বুটলোঁ আৰু মানে নানা ধৰণৰ লেতেৰা বস্তু চবেই চাফা কৰোঁ আৰু ক'বলৈ হেৰি নাই আৰু। কেনেধৰণে অনুপ্ৰাণিত হ'ল আপোনালোক? আমাৰ মানে এইটো ক'বলৈ গ'লে বিধায়কগৰাকী তেওঁৱে বাৰু দেখুৱালে আমাক বাটটো। তেওঁ দেখুৱাৰ পিছতে আমি এতিয়া এয়া ইমানলৈকে হেৰি হৈছোঁ আৰু জীৱনৰ বাকী যিমানলৈকে পাৰোঁ কৰি যাম আৰু তেওঁ হেৰিতে। আজিৰ বিশেষ দিনটোত বিভিন্নজনে প্লাষ্টিক য'তে ত'তে পেলাই দিয়ে বাটে পথে বিভিন্ন অনুষ্ঠানত, সেইসকলৰ বাবে কি আহ্বান জনাব? তেওঁলোকৰ বাবে মই এটাই কওঁ যে তেওঁলোকো সজাগ হওক। এইখিনি পলিথিনে আমাৰতো ভাল কেতিয়াও নকৰে, অপকাৰে কৰে। মাটিখিনি উৰ্বৰা শক্তিটো কমাই দিয়ে, সেইখিনিতো কেতিয়াও গেলি পচি নাযায়। তেওঁলোকেও যাতে সজাগ হওক, এইখিনি যাতে তেওঁলোকে কোনোবা এটা নিৰ্দিষ্ট জেগাত পেলাওক, সেইটোৱে কামনা। আৰু সকলো মহিলা ওলাই আহিব লাগে, সকলো যুৱক যুৱতী মহিলা বুলিয়ে নহয়, সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। হয়, সকলোৱে ওলাই আহিব লাগে। অকল মহিলা বুলিয়ে নহয়, যুৱক যুৱতী বা ধৰি মানে যে বয়োজ্যেষ্ঠসকললৈকে যে দেখে আৰু এটা পলিথিন এটা ক'ৰবাত পৰি থকা দেখিলেও, বটল এটা পৰি থকা দেখিলেও যাতে তেওঁলোকে উঠাই নি নিৰ্দিষ্ট জেগা এটাত ৰাখে, সেয়ে অনুৰোধ। আন এগৰাকীৰ চলাইছোঁ। বাইদেউ, দেখিছোঁ যে আপোনাৰ হাতত ঝাৰু এটা, প্ৰতিদিনে আপোনালোকে গম পাইছোঁ যে পুৱাই ওলাই আহে, কেনেকুৱা লাগে এইবিলাক কাম কৰি? ভাল লাগে। আৰু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। আজিৰ দৰে আমি সদায় প্ৰত্যেক দিনাই এনেকৈ ঝাৰু লৈ চাফ চিকুণ কৰিব ওলাই আহোঁ। কেনেকুৱা লাগে? ভাল লাগে। ৰাতিপুৱাই আমি ওলাই আহোঁ। সকলোৱে প্ৰায় 15গৰাকী মহিলা একেলগে কাম কৰে। হয়, ভাল লাগে। আমি 15গৰাকী একেলগে ওলাই আহি সদায় ঝাৰু লৈ চাফ চিকুণ কৰোঁ আৰু ভাল লাগে। নিশ্চিতভাৱে এই 15জনীয়া দলটো আমি নিউজ লাইভৰ কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। এটা খুব সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব, আৰু এটা দুটা বছৰ নহয়, বিগত 9 বছৰে এনেধৰণে কাম কৰি আহিছে। কি ক'ব বাইদেউ? আজি এই বিশেষ দিনটোত 5 জুনৰ দিনটো সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ। আচলতে আমি আজি 9 বছৰ দিন হ'ল পলিথিন বুটলিছোঁ, ৰাস্তা চাফা কৰিছোঁ, কি কয় নিজৰ এখন পাৰ্ক আমি চলাই আছোঁ। গোটটোৰ নামটো কি? আমাৰ গোটটো জোগীবাৰী মহিলা গ্ৰাম্য সংগঠন। তাৰপিছতে
চাফ চিকুণৰ চাফ ক্ষেত্ৰত চিকুণ যথেষ্ট যথেষ্ট গুৰুত্ব দিওঁ আমি। আৰু গোটেই পলিথিনটো এতিয়া মুখৰ আগত পানী বটল পেলাই থৈ যাব, এতিয়া কিছুমান মানুহৰ দুৱাৰমুখত আমাৰ কাৰণে পলিথিন উলিয়াই দিয়ে ঘৰৰ ভিতৰৰ পৰা, আমালৈ উলিয়াই থৈ যায়, আমি বুটলি আনিম।